এইখন বিদ্যালয়ৰ আচলতে 2019 চনতে তেওঁলোকে 50 বৰ্ষ অতিক্ৰম কৰিছিল, কিন্তু যিহেতু আমি সকলোৱে জানো কোভিডৰ কাৰণে বিভিন্ন অনুষ্ঠানসমূহ আয়োজন কৰাত আমাৰ কিছু অসুবিধা আছিল, গতিকে তেওঁলোকে এতিয়া কিছু সুবিধা পোৱাৰ কাৰণে এই অনুষ্ঠানটো আয়োজন কৰিলে। আৰু এটা এনে দুৰ্গম বুলিয়ে কৈছোঁ, যিহেতু বাট পথৰ অৱস্থা অতি শোচনীয়, গতিকে এনেকুৱা এটা অঞ্চলত তেওঁলোকে যি সকলো ৰাইজক গোটাই যি অনুষ্ঠান কৰিছে তাৰ বাবে আমি আনন্দিত এইকাৰণে হৈছোঁ, মানে আমি সকলোৱে জানো এখন বিদ্যালয় বা কোনো এটা অঞ্চলৰ উন্নতিৰ কাৰণে আচলতে ৰাইজেই খুঁটা হয়, মানে মেইন। গতিকে তেওঁলোকে যে এই সকলো ৰাইজৰ সহযোগত এনে এটা ধুনীয়া অনুষ্ঠান আয়োজন কৰিলে, উদযাপন কৰিলে, তাৰ বাবে আমি আচলতে সুখী হৈছোঁ আৰু ভাবিছোঁ আমাৰ আগন্তুক গুণোৎসৱো আছে। এই সময়ত আচলতে সকলোৰে যদি আমি সহযোগিতা পাওঁ তেতিয়াহ'লে আৰু ভাল আমি ফলাফল আশা কৰিছোঁ আমাৰ ধেমাজি জিলাৰ বাবে। আচলতে আমাৰ যিটো বড়ো মাধ্যমৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ, এইটো বহুদিনীয়া অভাৱ, কিন্তু যোৱাত সময়ছোৱাত আচলতে আমি দেখিছিলোঁ যে কেতিয়াবা আমাৰ যিখিনি পষ্ট আছিলে, পষ্টখিনিৰ যেতিয়া এডভাৰটাইজো ওলায়, প্ৰাৰ্থীৰ অভাৱৰ বাবেই কেতিয়াবা কি হৈ যায়, পষ্টখিনি খালীও থাকি যায়। এতিয়া আমি ভাবিছোঁ এই মে' মাহত যিটো এপইণ্টমেণ্ট হ'ব, যিহেতু আমাৰ ভেকেঞ্চিখিনি ইতিমধ্যে গৈছে আৰু আমি খবৰ কৰিছোঁ বড়ো সাহিত্য সভা বা আপচুৰ লগতো আমি কথা পাতিছিলোঁ, তেওঁলোকে ইতিমধ্যে যিহেতু কৈছে যে তেওঁলোকৰ মানে প্ৰাৰ্থী আছে, গতিকে আমি আশা কৰিছোঁ এইবাৰত অন্ততঃ যিখিনি মানে পদ আমাৰ খালী হৈ আছে সেইখিনি পাব। আৰু লগতে পাঠ্যপুথিৰ ক্ষেত্ৰত কেতিয়াবা আমি দেখিছোঁ যে পাঠ্যপুথিৰ বিভিন্ন মানে কম হৈ যায় যে মাধ্যম অনুসৰি, কিন্তু সেইটো আমাৰ পৰা যেতিয়া কম হোৱাৰ ৰিপৰ্ট আহে তেতিয়া আমি ইতিমধ্যে ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ আমি জনাইছোঁ আৰু তেওঁলোকৰ ফালৰ পৰা আমাক আশ্বস্ত কৰা হৈছে যে এতিয়া সদ্যহতে যদি কোনো বিদ্যালয়ত আমাৰ কিবা কিতাপ থাকি গৈছে, পুৰণা কিতাপেৰে আমাক অকণমান হয়তো আমি এই সমস্যাটো মোকাবিলা কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু আহি থকা দিনত এইখিনি সমস্যা সোনকালে আমি সমাধান হ'ব বুলি আশা কৰিছোঁ। আকৌ এবাৰ ক'ব নেকি প্ৰশ্নটো? মইতো যিহেতু চৰকাৰী বিষয়া, গতিকে মই আশা কৰিম যে আমি যিহেতু গম পাইছোঁ নতুন যিটো শিক্ষানীতি 2020ৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতিত আমি কৈছে যে মাতৃভাষাক মাধ্যম হিচাপে লৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যোৱাৰ কথা কৈছে, অন্ততঃ প্ৰাক প্ৰাথমিক বা প্ৰাথমিক পৰ্যায়ত। সেই হিচাপত আমি আশা কৰিছোঁ বড়ো মাধ্যমৰ যি বিদ্যালয়সমূহ আছে সেই বিদ্যালয়সমূহৰ আমি আন্তঃগাঁথনি, মই কাকো অনুৰোধ নহয়, আমি চেষ্টা কৰিব লাগিব, এইখিনি আমি জনাব লাগিব চৰকাৰক আচলতে আমাৰ ইয়াত ক'ত অভাৱ অভিযোগ আছে, গতিকে এইখিনি আমাৰ ফালৰ পৰা জনালে হয়তো নিশ্চয় তেওঁলোকে এইখিনিৰ কাৰণে সুব্যৱস্থা কৰিব বুলি আমি আশা কৰিছোঁ। अट'न'मास काउन्सिलनि जानाखि चिफ मिनिस्टार बसुमतारी आरो आं सोलोंथाइ बिफाननि जानाखि मावफुं सोद्रोमा हिसाबै काउन्सिलनि जानानै बिथांमोननो आरो खेबसेबाव दैदेनगिरि बिथांमोननो बे हालामनि गासै बर' आफादफोरनि दैदेनगिरि बिथांमोननो साबायखर होदों। गोजोन्थों। दिनै धेमाजि बा लखिमपुर जिल्लायाव गुबुन ओनसोलनिफ्राय जाखिनि नियमजों एपइन्टमेन्ट होबाय, जोंनि जायगानि जानाखि टेट पास जानाय बिथांमोना रागा जोंनाय बिराद साबागै, ओंखायनो आसाम सरकारा निस्सय आरोबाव सानफिननांगौ। बेनि सायाव जों सानफिननांगौ, मानो होनब्ला जोङो बर' बिजोङाव फरायनानै दिनै गुबुन ओनसोलनिफ्राय जुदि फैबाय थायोब्ला बेबायदिनो फैबाय थागोन, होमबा जोंनि बे ओनसोलनि जानाखि टेटआव पास जानाय आरो गुबुन मिडियामजों पास जानायफ्रा बहा साख्रि मोनो? जोङो बुङा जे टेट परिखा पास जानानै बर' बिजों स्कुलाव साख्रि मोनथारनांगौ, जों बेखौ बुङा। बिथांमोना दस्रा माबायावबो मा होनो साख्रि नागिरना थांनायनि लामाया गोबां दङ, थेवबो बर' बिजोंजों पास जानायफ्रा निस्सय नैबे जायगायाव रासिन अग्राधिकार मोननांगौ, रासिन माने सुबिदासिन मोनसिन। जोङो बिसेसकै बिजाबखौ सम मथे जों हैनो हायो नामा? बिनि थाखाय मा जोंथ' ओंखायनो बर' साहित्य सभाजों एबसुजों इउपिपिअजों सावरायबाय थादों जे लेखा साफायनांगौ जानोखि दायित्व मोननाय जानोखि डिपार्टमेन्टफोर बिथांमोना बबेहाय ट्रेन्सलेट खालामो, मा खालामो, बेखिनिखौ सम मथे जुदि खालामोब्ला आसलते आं सानो बुंनाया जेखियानो जाया मानो थोंजोङैनो सम मथे जायखिनि कनसार्न जानोखि डिपार्टमेन्टआव जायफ्रा दङ, दायित्व दङ, बिथांमोना सम मथे ट्रेन्सलेट खालामनानै सम मथे साफायनो थाखाय एसेबाबो बेहाय गाफिलति दङ, आगोलनिफ्रायनो दङ, दाबो दङ, बेखिनिखौ जों फोजोबनो हाथारनांगौ। नङा काउन्सिला मोनसे जानोखि खम जानोखि क्षमताखौनो होननाया खम माने जानोखि रां बेफोरखौथ' जों लाखादोंआनो, लाबावगोन नङा होमबा? दा काउन्सिल मोनसे जानायनि उनाव बेवहाय जोङो मिसिं अट'न'मास काउन्सिलजों जयै सावरायनाय आसाम सरकारखौ आंथ' सानो एथ' गिदिर मा होनो लामा खोना हादोंब्ला बे बर' गामिफोराव माने गिदिर लामा खोना गिदिर
गिदिर लामा खालामबानो जोबथारो जेंनाया दस्रा जेबो मावनाङा बेवहाय दस्रा जेबो मावनाङा गंनै गंथामसो गिदिर दालां लुनांगौ आरो लामाखौ गोजौ खालामनांगौ बेखिनिल' दस्रा नङा बेखौ सरकारा गोसो जायोबा हायो बे जाबाय सरकारनि सदिसानि सायाव जोङो जाखिनि बुंनांगौ काउन्सिलनि थरनिफ्राय जों बुंलांबाय थागोन